মোবাইলটো সেইটো এই মুহূৰ্তত আটাইতকৈ ডাঙৰ প্ৰশ্ন ৰহস্য আছে সেই মোবাইলটো যদি আৰক্ষীৰ হাতত পৰে তেন্তে তদন্তৰ অন্যটা দিশলৈ যাব পাৰে কাৰণ ইতিমধ্যে কালি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এটা কথা কৈছে যে সিঙ্গাপুৰত কি হৈছিল আমি তাৰ তদন্ত কৰিব নোৱাৰো সেয়া সিঙ্গাপুৰ আৰক্ষীয়ে কৰিব বা সিঙ্গাপুৰৰ প্ৰশাসনে কৰিব আমি এটোৱে তদন্ত কৰিব পাৰিম যে গুৱাহাটীৰ পৰা তেখেতক কিবা ষড়যন্ত্ৰমূলকভাৱে কোনোবাই লৈ গৈছিল নেকি তেখেতক পৰিকল্পিতভাৱে সিঙ্গাপুৰ লৈ যোৱা হৈছিল নেকি তাত তেখেতক নি পৰিকল্পিতভাৱে দুৰ্ঘটনা সংঘটিত কৰোৱা হৈছে নেকি এইবোৰ তদন্ত অসম আৰক্ষীয়ে কৰিব কিন্তু তাৰ মাজত প্ৰশ্ন উত্থাপন হৈছে জুবিনদাৰ মোবাইল ফোনটো কাৰ ওচৰত আছে স্ক্ৰিনশ্বট যি ভাইৰেল হৈছে কালি দিনটো আমি দেখিছো তাত এটা কথা স্পষ্টভাৱে কোৱা হৈছে সন্দীপন গাৰ্গ জুবিন গাৰ্গৰ খুৰাকৰ ল'ৰা সন্দীপন গাৰ্গৰ হাতত জুবিন গাৰ্গে মোবাইল ফোনটো ৰাখিব বিচাৰিছিল কিন্তু মোবাইল ফোনটো ৰাখিবলৈ নিদিলে আৰু স্ক্ৰিনশ্বটত থকা মতে মোবাইল ফোনটো শেষত সিদ্ধাৰ্থ শৰ্মাই লৈছিল সিদ্ধাৰ্থ শৰ্মাই কি কাৰণত জুবিন গাৰ্গৰ মেনেজাৰ যিজন অন্যতম এজন অভিযুক্ত বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে এই সমগ্ৰ ঘটনাটো ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে আৰু কোৱা হৈছে যে এই পাৰ্টিটোৱে শেখৰজ্যোতি গোস্বামী সিদ্ধাৰ্থ শৰ্মা অভিমন্যু তালুকদাৰ যিজন হৈছে সিঙ্গাপুৰ আসাম এছ'চিয়েশ্যনৰ এজন ব্যক্তি আৰু লগতে সন্দীপন গাৰ্গ যিজন জুবিন গাৰ্গৰ লগত গৈছিল তেওঁলোকে জানি বুজি আচলতে আৰু এইটো য'ত জুবিন গাৰ্গৰ গৈ মৃত্যু হ'ল য'ত দুৰ্ঘটনা সংঘটিত হ'ল সেই স্থানখিনি খুব এটা ভাল স্থান নাছিল বহু দূৰত আছিল টাউনৰ পৰা মানে হস্পিটেলৰ পৰা বা দূৰত্ব যদি চাবলৈ যাওঁ 1.5 ঘণ্টাৰ ৰাস্তা বুলি কৈ থকা হৈছে আৰু এটি খুব কম খৰচ হয় এইখিনি স্থান আচলতে সেই বিশ্ব য'ত ইয়াত বুলি কোৱা হৈছে ইয়াত বুলি যিখিনি অঞ্চল আছে তালৈ জুবিন গাৰ্গক এটা ব্যক্তিগত পাৰ্টিলৈ লৈ যোৱা মানুহকেইজনে আছিল সিদ্ধাৰ্থ শৰ্মা শেখৰজ্যোতি গোস্বামী আৰু অভিমন্যু তালুকদাৰ আৰু তেওঁলোকে সেই ভেনুটো ঠিক কৰিছিল এটা ডাঙৰ কথা যে জুবিন গাৰ্গৰ মোবাইল ফোনটো জানি বুজি সিদ্ধাৰ্থ শৰ্মাই লুকুৱাই ৰাখিছে নেকি কাৰণ সেই মোবাইলটোত বহু তথ্য পোৱা যাব জুবিন গাৰ্গে কোনোবা নিজৰ ঘনিষ্ঠ ব্যক্তিক যদি কিবা মেছেজ কৰিছিল ইয়াত যদি জুবিন গাৰ্গে তাত কিবা অসুবিধা পাইছিল জুবিন গাৰ্গে যদি কিবা ষড়যন্ত্ৰৰ কথা গম পাইছিল সেই কাৰণে সেই মোবাইল ফোনটো লুকুৱাই ৰখা হৈছিল নেকি কি কাৰণত জুবিন গাৰ্গৰ লগত অহা ব্যক্তিক বা মুখ্যমন্ত্ৰীয়ে যিহেতু জুবিন গাৰ্গৰ নশ্বৰদেহটো তাত সমজি লৈছিল সেই সময়ছোৱাত কি কাৰণত জুবিন গাৰ্গৰ মোবাইল ফোনটো অসম আৰক্ষী বা মুখ্যমন্ত্ৰীৰ হাতত দি দিয়া নহল সিদ্ধাৰ্থ শৰ্মাই কি কাৰণত জুবিন গাৰ্গৰ মোবাইল ফোনটো লৈ ৰাখিছে কাৰণ জুবিন গাৰ্গৰ টকা যে লুটিপুটি সিদ্ধাৰ্থ শৰ্মাই খালে সেইটো কথা ইতিমধ্যে স্পষ্ট হৈ পৰিছে কাৰণ যিজন জুবিন গাৰ্গৰ খাৰঘুলিত ঘৰে মাটিয়ে 5 কোটি ঘৰে মাটিয়ে কিনিবলৈ 5 কোটি টকা নাছিল যিজন ব্যক্তিয়ে কিন্তু তেওঁ যিটো দাম নিৰ্মাণ কৰিছিল আগতে শোজবোৰত কাৰণ 5 লাখ টকা 7 লাখ টকা জুবিনদাৰ শোৰ তেওঁ মাননি লয় আৰু সেই মতে জুবিন গাৰ্গে এটা দুটা তিনিটা মাহতে জুবিন গাৰ্গে 5-6 কোটি টকা ঘটি লয় লগতে তেওঁ বাহিৰত শোজসমূহ আছেই আৰু তেওঁৰ গান গোৱাবোৰ বেলেগ আৰু তাৰ পিছতো জুবিন গাৰ্গে কিন্তু গোটেই দীৰ্ঘদিনীয়া এই কেৰিয়াৰটোৰ পাছত 5 কোটি টকা এটা জুবিন গাৰ্গৰ হাতত নাছিল যি জুবিন গাৰ্গে হয়তো হোম লোন পাবলৈ তেওঁৰ যোগ্যতা নাছিল আৰু সেই কাৰণে তেওঁ ঘৰ কিনিব নোৱাৰি এই সিনাৰ্জি এপাৰ্টমেণ্টৰ নিচিনা এটা 48টা পৰিয়ালে নিবাস কৰা এটা পাৰ গৰালৰ নিচিনা এটা ঘৰত 4 BHK এটা ফ্লেটত জুবিন গাৰ্গে এই জীৱনৰ শেষ কোভিডৰ পিছৰ সময়খিনি জুবিন গাৰ্গে কটাব লগা হ'ল তাৰ কাৰণে অন্যতম অভিযুক্ত এই সিদ্ধাৰ্থ শৰ্মা এণ্ড কোম্পানী এটা কথা হল মোবাইল ফোনটো সিদ্ধাৰ্থ শৰ্মাৰ ওচৰত আছে সিদ্ধাৰ্থ শৰ্মা ক'ত আছে সেইটো এতিয়ালৈকে মানুহে নাজানে শেখৰজ্যোতি গোস্বামী প্ৰকৃততে কোনখন হোটেলত লুকাই আছে সেই কথা এতিয়ালৈকে কোনেও নাজানে সকলো ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে মানুহে এটা কথাই বিচাৰিছে যে জুবিন গাৰ্গৰ মোবাইল ফোনটো লাগে জুবিনদাৰ মোবাইল ফোনটো খুলি চালেই বহু ৰহস্য ওলাই আহিব বহু কথা নজনা কথা গম পোৱা যাব জুবিন গাৰ্গক কাৰণ জুবিন গাৰ্গে দুজনমান অতি ঘনিষ্ঠ ব্যক্তিক জুবিন গাৰ্গে কৈছিল যে মোৰ সিঙ্গাপুৰলৈ যাবলৈ মন নাই মোৰ সিনেমাৰ ডাবিং আছে মোক শ্যামকানে বহুত কামুৰিছে মোৰ উপায় নাপায় হৈ যাব লগা হৈছে এই ধৰণৰ মন্তব্য কিন্তু জুবিন গাৰ্গে কৰিছিল বুলি অভিযোগ উত্থাপন কৰিছে তেখেতৰ একেবাৰে কাষত থকা ঘনিষ্ঠ ব্যক্তি লগতে জুবিন গাৰ্গৰ খুব ওচৰৰ পৰা দুজনমান জুবিন গাৰ্গৰ ফ্ৰেণ্ডে এটা কথাটো হ'ল তাত লৈ কোনে গৈছিল কোনে তেখেতক জুবিন গাৰ্গক ইমোশনালি ব্লেকমেইলিং কৰিছিল যে যাবই লাগিব আপুনি নগলে নৰ্থ ইষ্ট ফেষ্টিভেল নহয় আৰু এইটো কথা শ্যামকানু মহন্তে আগৰ পৰাই কৰি আহিছে জুবিন গাৰ্গ নোহোৱাকৈ তেওঁ ৰঙালী ফেষ্টিভেল পাতিবলৈও তেওঁ খা নাই তেওঁ নৰ্থ ইষ্ট ফেষ্টিভেল পাতিবলৈও তেওঁ খা নাই আৰু এইবাৰো অনুঘটনা সংঘটিত কৰিলে যোৱাবাৰ ৰঙালীত আমি দেখিছিলো খুৰাৰ লাগীত মাতাল হৈ জুবিন গাৰ্গে কি কাৰণত গৈ সেই গেটখনত ঘূৰিয়াব লগা হৈছিল খানাপাৰাত পিছদিনাখন সব নাটক কৰি দিলে শ্যামকানু মহন্তই এই যি ৰৈ বিনালেখনৰ তেওঁলোকে প্ৰমোচন কৰিবলৈ গ'ল কিন্তু সেই ঘটনা তাতেই ঢাক খাই গৈছিল আৰু এই সিদ্ধাৰ্থ শৰ্মা আৰু তেওঁৰ লগত থকা জুবিন গাৰ্গৰ আশে পাশে থকা টুপি পিন্ধি থাকে যে মেনেজাৰজন এজন চিকিউৰিটি আছে মানুহক মানুহ বুলি গণ্য নকৰে গটিয়াই দিয়ে সেইবোৰ মানুহে জুবিন গাৰ্গক বচাবলৈ তাত আছো বুলি কৈছিল কিন্তু সেইবোৰ মানুহে নি পেলাই জুবিন গাৰ্গক বিদেশত মাৰি পেলালে বুলি অভিযোগ উত্থাপন কৰিছে সিদ্ধাৰ্থ শৰ্মা যিজনে কণ শিশুবোৰে নিষ্পাপ শিশুবোৰে এইজন খেয়ালি মনৰ জুবিনক যেতিয়া ওচৰৰ পৰা চাবলৈ গৈছিল তেওঁ গটিয়াই দিছিল কিন্তু সেই শিশুসকলে জুবিন গাৰ্গক কোনোদিন অনিষ্ট কৰা নাছিল অনিষ্ট কৰিলে এইজন সিদ্ধাৰ্থ শৰ্মা এটা প্ৰশ্ন উত্থাপন হৈছে যে সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গৰ মোবাইল ফোনটো লুকুৱাই ৰাখিছে থৈ দিছে নিজৰ হাতত
কিন্তু পৰিয়ালৰ হাতত গতাই দিব লাগিছিল নালাগে অসম আৰক্ষীৰ হাতত গতাই দিবৰ কাৰণে মোবাইল ফোনটো গৰিমা শইকীয়া গাৰ্গলৈ পঠিয়াই দিব লাগিছিল মোবাইল ফোনটো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হাতত গতাই দিব লাগিছিল যদিহে সেই মোবাইল ফোনটোৰ ভিতৰত কোনো ৰহস্য নাই জানো সকলোৱে জানে যে সেই মোবাইল ফোনটো পাই গ'লে সকলো পানীৰ দৰে পৰিষ্কাৰ হৈ যাব আৰু তাত কি হৈছিল টকাৰ লেনদেন তাত কাৰোবাৰ লগত জুবিন গাৰ্গৰ কাজিয়া হৈছিল নেকি মতানৈক্য হৈছিল নেকি কাৰণ ৰঙালীত যেতিয়া কাজিয়া হৈছে ডাঙৰ কথা ৰঙালী ফেষ্টিভেলত জুবিন গাৰ্গৰ কাজিয়া হৈছিল খুৰাৰ লাগি মাতাল হৈ জুবিন গাৰ্গ কাৰোবাৰ ওপৰত খৰ্গগ্ৰস্ত হৈছিল আৰু সেই কাৰণে জুবিন গাৰ্গে গৈ খানাপাৰাৰ সেই ফিল্ডখনত এন্ট্ৰি গেটটোত এটা গুৰ মাৰিছিল আৰু সেই ভিডিঅ' ভাইৰেল হৈছিল আমি জুবিন গাৰ্গক সমালোচনা কৰিছিলো যে কৈছিলো অত্যাধিক সুৰাপান কৰিব নালাগে কিন্তু কাজিয়া ভিতৰুৱাকৈ হৈছিল আৰু সেই কাজিয়া যে পুনৰ ছিংগাপুৰত হোৱা নাই তাৰ নুই কৰিব নোৱাৰি ৰহস্য আছে যেহেতু ৰহস্যৰ মাজত সোমাই পৰিছে সকলো অনুৰাগীয়ে সেইবোৰ কথা জানিব বিচাৰে জুবিন গাৰ্গৰ মোবাইল ফোনটো অতি শীঘ্ৰেই সিদ্ধাৰ্থ শৰ্মাৰ পৰা জব্দ কৰিব লাগে সেই কথা আমি দাবী জনাইছো সমগ্ৰ অসমবাসীয়ে দাবী জনাইছে মোৰ এই লাইভটোতে যথেষ্ট জুবিন অনুৰাগীয়ে কমেন্ট কৰিছে যে হয় জুবিন গাৰ্গৰ মোবাইল ফোনটো কোড আছে সিবিআই তদন্ত কৰক এতিয়ালৈকে কিয় একো একচন লোৱা হোৱা নাই আকাশ অনুৰাগে মন্তব্য কৰিছে সাদাম হুছেইনে মন্তব্য কৰিছে সিআইবি তদন্ত হ'ব লাগে সিএনবি অধিকাৰীও তদন্ত কৰিছে উচিত বিচাৰ হ'ব লাগে কাৰণ মোবাইল ফোনটো লুকুৱাই ৰখা হৈছে জুবিন গাৰ্গৰ মোবাইল ফোনটো যদি নাপায় বহু ৰহস্য হৈ থাকি যাব এনে বহু ৰহস্যৰ উদ্ঘাটন নহব কাৰণ জুবিন গাৰ্গৰ লগত বিগত 10-15 বছৰ ধৰি কেনেকুৱা লুণ্ঠনতা চলি আছিল জুবিন গাৰ্গৰ মোবাইল ফোনটো চালে হয়তো ওলাই পৰিব জুবিন গাৰ্গে হয়তো খুব ভিতৰুৱা ব্যক্তিৰ লগত এইবোৰ কথা আক্ষেপ কৰিছিল সেই আক্ষেপসমূহ জুবিন গাৰ্গৰ সেই মোবাইলটো বিচাৰিলে ফৰেনচিকে যদি জুবিন গাৰ্গৰ মোবাইলটো লয় সিআইডিয়ে যদি যেহেতু তদন্ত কৰিব বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে সিআইডিয়ে যদি সেই মোবাইলটো হাতত পৰে তেন্তে কিন্তু বহু কথা ওলাই পৰিব কাৰণ এই সিদ্ধাৰ্থ মিত্তাল এই যি বহিৰাগত যিটো এটা বেপাৰী গোষ্ঠী জুবিন গাৰ্গৰ লগ লাগিছিল কাৰণ এইটো দুখৰ কথা দেই আমাৰ প্ৰাণৰ শিল্পী হীৰাৰ টুকুৰা জুবিন গাৰ্গক লৈ অনা অসমীয়া মানুহে বেপাৰ কৰিলে 30 কোটি টকাৰ তেওঁলোকে হোটেল নিৰ্মাণ কৰিলে ৰয়েল গ্লোবেল ইউনিভাৰ্চিটিৰ নিচিনা একদম এটা মেইন পইণ্টত য'ত আইএছবিটি আছে আৰু সেইবোৰ এনেকুৱা বেপাৰী মানুহৰ চকুত তেওঁলোকৰ আছিল হেন চকু আছিল আৰু তেওঁলোকে জানে যে অসমত আটাইতকৈ টকা লুটিব পৰা মানুহজনে হৈছে জুবিন গাৰ্গ যিজনৰ কাষত থাকিলে এনে টকা আহিব তেওঁক মেনেজ কৰি থাকিলে হ'ল অনুৰাগীসকলক ওচৰলৈ আহিবলৈ নিদিয়া হ'ল জুবিন গাৰ্গৰ যিসকল শুভচিন্তক আছিল সুচিন্তক আছিল সেইসকলক জুবিন গাৰ্গৰ পৰা আঁতৰাই দিয়া হ'ল আৰু জুবিন গাৰ্গক এখন মিছা পৃথিৱী দেখুওৱা হ'ল যাতে সেই মানুহবোৰৰ পৰা জুবিন গাৰ্গৰ দূৰত্বটো বাঢ়ি আহে কৈছে শিৱাংকুৰ দা ৰাবু দা আপুনি ডিব্ৰুগড়ৰ পৰা সেইদিনা মন্তব্য কৰিছে আপোনাৰ মন্তব্যৰ আধুৰি ক'ব বিচাৰিছো জুবিনক আমাৰ পৰা আঁতৰাই লৈ যোৱা হ'ল বুলি মন্তব্য কৰিছে বহু জুবিন গাৰ্গৰ পুৰণা যি সতীৰ্থ আছে যিসকলে জুবিন গাৰ্গৰ বাদ্যযন্ত্ৰ সংগীত কৰিছিল চান্দুনা দাহঁতে ক'ব এইবোৰ কথা লগতে বাবলু দাহঁতে ক'ব যে জুবিন গাৰ্গৰ লগত কোন কোন দালাল আছিল সেই সকলো পোহৰলৈ আহিব কিন্তু সেই মোবাইল ফোনটো পাব লাগিব মোবাইল ফোনটো কি কাৰণত আগতীয়াকৈ সন্দীপন গাৰ্গৰ হাতত নিদি সিদ্ধাৰ্থ শৰ্মাই লৈ ল'লে নিজৰ তেজৰ সম্পৰ্ক থকা ভাতৃজনৰ হাতত মোবাইল ফোনটো নিদি কি কাৰণত সিদ্ধাৰ্থ শৰ্মাই লৈ ল'লে সেইটো ৰহস্যৰ কথা আৰু এতিয়াও কোৱা হৈছে যে ভাইৰেল স্ক্ৰীনশ্বটটোত প্ৰকাশ পোৱা মতে জুবিন গাৰ্গৰ ৰহস্যময় মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই ৰাখি থৈছে মোবাইল ফোনটো কি কাৰণত ৰাখি থলে সেইটো এটা ডাঙৰ কথা আৰু হয় তাত ৰাখি থব পাৰে যেটো তাৰ মেনেজাৰ হয় কিন্তু মানুহজনৰ যেতিয়া মৃত্যু হ'ল মানুহজনৰ নশ্বৰদে যেতিয়া ছিংগাপুৰ প্ৰশাসনে ভাৰতীয় মানুহক গতাই দিলে সিদ্ধাৰ্থ শৰ্মাকে গতাই দিছে কাৰণ কফিনটোত এড্ৰেছটোত সিদ্ধাৰ্থ শৰ্মাৰ হাততেই গতাই দিয়াৰ লিখি দিয়া হৈছে তথ্যমতে আৰু দিল্লীত যেতিয়া আহি পেলাই বিমানখন নামিছে তেতিয়াও আমি সিদ্ধাৰ্থ শৰ্মাক এই ঘৰিয়ালৰ চকুপানী টুকি এয়াৰপৰ্টৰ পৰা ওলাই যোৱা আমি দেখা পাইছো আৰু তাৰ পাছত অতি ৰহস্যজনকভাৱে অন্তৰ্ধান হৈ গ'ল এজন সিদ্ধাৰ্থ শৰ্মা কাৰণ সিদ্ধাৰ্থ শৰ্মাৰ অসম কানেকশ্যন ইমান বেছি নাই অসমৰ পৰা গুচি গ'লেও তাৰ ক'বলগীয়া নাই কাৰণ লুটিপুটি ইতিমধ্যে কোটি কোটি টকা লুটিছে আৰু এতিয়া লুটি তেওঁৰ পৰিয়াল ইতিমধ্যে গুৱাহাটী এৰি গৈছে বুলি কালি জানিব পৰা গৈছে সেইকাৰণে তেওঁলোকে গম পাইছে আৰু এতিয়াও ভয়ত জুবিন গাৰ্গৰ মোবাইল ফোনটো লুকুৱাই ৰাখিছে এজন সিদ্ধাৰ্থ শৰ্মাই অনুৰাগীসকলৰ দাবী জুবিনদাৰ মোবাইল ফোনটো লাগে জুবিনদাৰ মোবাইল ফোনটো যেতিয়া ওলাই যাব তাত বহু কথা পোহৰলৈ আহি যাব যদিহে জুবিন গাৰ্গে সঁচাকৈ ছিংগাপুৰলৈ যাব বিচৰা নাছিল সেই কথা ওলাই যাব কাৰণ জুবিন গাৰ্গে যেতিয়া দুজন ব্যক্তিৰ আগত কৈছে ইতিমধ্যে দুজন ব্যক্তিৰ মন্তব্য আমাৰ হাতত আহি পৰিছে প্ৰথম দিনাখনে এজন জুবিন অনুৰাগীয়ে চিনাৰ্জি এপইণ্টমেণ্টৰ পৰা ক'লে যে মই আজি এটা কথা কম দাদা নাই কিন্তু এইটো কথা কম যে জুবিন দাই যোৱা আগদিনাখন কৈছিল মোৰ একদম যাবলৈ মন নাই ছিংগাপুৰলৈ কাৰণ মোৰ ডাবিং চলি আছে কিন্তু এই শ্যামকানে মোক বহুত কামুৰিছে মই নগ'লে সি সুইচাইড কৰি দিম বুলি কৈছে মই উপায় নাই মই যাব লাগিব এই ধৰণৰ মন্তব্য অনুৰাগীয়ে কৰিছিল তাৰ পিছত পুনৰ জুবিন গাৰ্গৰ একালৰ সতীৰ্থ জুবিন গাৰ্গৰ লগত থকা এজনে মন্তব্য কৰিলে যে সঁচাকৈ জুবিন গাৰ্গে বাধ্যত পৰিহে ছিংগাপুৰলৈ যাব ওলাইছিল আৰু তাৰ পিছত এই দুৰ্ঘটনাটো সংঘটিত হ'ল আৰু জুবিন গাৰ্গৰ মৃত্যুৰ পাছত কালি শ্যামকানু মহন্তই মন্তব্য কৰিছে যে নহয় জুবিন গাৰ্গে নিজেই
ছিংগাপুৰলৈ যাব বিচাৰিছিল, বিশ্ৰাম ল'ব বিচাৰিছিল, আমি জুবিনক এখন হোটেল ঠিক কৰি দিছিলোঁ, যিখনৰ ফটো নিউজ 18ত ইতিমধ্যে আহি পৰিছিল। এটা অতি হাঁহি উঠা কথা, জুবিন গাৰ্গে বিদেশ ভ্ৰমণ কৰিবলৈ হ'লে এই শ্যামকানু মহন্তৰ নিচিনা এজন ব্যৱসায়ী হাতত ধৰি জুবিন গাৰ্গ নাযায়। জুবিন গাৰ্গ যাবলৈ হ'লে নিজেই যাব, জুবিন গাৰ্গ আগতেও গৈছে, জুবিন গাৰ্গে শ্বুটিং কৰিবলৈ মাজে মাজে বাহিৰলৈ গৈ থাকে। কিন্তু এই যে শ্যামকানু মহন্তহঁতে আধা ঘণ্টাৰ পিছত এঘণ্টাৰ পিছত যিবোৰ নিজৰ নিজৰ মন্তব্য সলনি কৰি আছে, ষ্টেটমেণ্ট দি আছে, বিবৃতি দি আছে যে মই জুবিন গাৰ্গৰ যেতিয়া দুৰ্ঘটনাটো সংঘটিত হ'ল মই ব্যৱসায়িক চামিদ এখনত ব্যস্ত আছিলোঁ, কোন হতে এজন অসমীয়া হিচাপে আমাৰ হিয়াৰ আমঠু হীৰাৰ টুকুৰাজনৰ নচৰ দেহটো হস্পিটেলৰ মৰ্গত পৰি থকাৰ পিছত কেনেকৈ এজন অসমীয়া মানুহে নিজৰ বিজনেছ চামিদখন কণ্টিনিউ কৰি থাকিব পাৰে, সেইজনে হৈছে শ্যামকানু মহন্ত। আৰু লগতে এই সিদ্ধাৰ্থ শৰ্মাহঁতেও যিজন ব্যক্তিক এনি টাইম কাষত ধৰি থাকে, যিজনৰ আত্মা বুলি কয়, আচলতে নিজৰ চাহটোৰ দৰে থাকো বুলি কয়, সেইজন ব্যক্তিৰ মৃতদেহটো ৰাখি কি কাৰণত অসমবাসী ৰাইজক, কাৰণ 3 কোটি অসমবাসীয়ে এই প্ৰশ্নটোৰ উত্তৰ বিচাৰিব যে আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গক তোমালোকে ঠিকালৈ ৰখা নাছিলা, যদি মৃত্যু হৈছে দুৰ্ঘটনা, স্বাভাৱিক দুৰ্ঘটনা যদি হয় তেন্তে লগালগ খবৰ দিব লাগিছিল, অসমবাসীয়ে এই আক্ষেপবোৰ জীৱনত ৰাখিবলগীয়া নহ'লহেঁতেন। মানুহজন গুচি গ'ল, কিন্তু প্ৰত্যেকজন মানুহৰ মনত এটা আক্ষেপ আছে যে জুবিন দাৰ আচলতে মৃত্যু হ'ল কেনেকৈ, কোনোৱে এই কথা বিশ্বাস কৰিব নোৱাৰে আৰু ৰহস্য হৈয়ে থাকিব। কিন্তু এই ৰহস্যৰ আঁৰত কোন কোন ব্যক্তি আছে সেই কথাটো উলিয়াবৰ কাৰণে অসম আৰক্ষীয়ে যদি তদন্ত কৰে মুখ্যমন্ত্ৰীয়ে কোৱাৰ নিচিনাকৈ, তেন্তে এই জুবিন গাৰ্গৰ মোবাইল ফোনটো সিদ্ধাৰ্থ শৰ্মাৰ হাতৰ পৰা অতি শীঘ্ৰে আনিব লাগে। আৰু যিমান দূৰ গম পাইছোঁ সিদ্ধাৰ্থ শৰ্মা আৰু শেখৰজ্যোতি গোস্বামী দিল্লীৰ এখন হোটেলত বহি আছে, এতিয়াও বিশেষ সূত্ৰৰ মতে এই কথা গম পাইছোঁ। আৰু আমি যেটা গম পাইছোঁ অসম আৰক্ষীয়ে বেছি গম পাব। আৰু জুবিন গাৰ্গৰ অনুৰাগীসকলেও এই কথা গম পায় যে তেওঁলোক কোন কোন হোটেলত সোমাই বহি আছে, তেওঁলোকক অতি শীঘ্ৰে অসমলৈ আনক। আমি জুবিন গাৰ্গৰ সেই মোবাইল ফোনটো অসম আৰক্ষীয়ে ফৰেনচিকৰ দলে লওক, তন্নতন্নকৈ পৰীক্ষা কৰক। তালৈ যোৱাৰ আগৰ 2 দিনৰ আগৰ পৰা শ্যামকানু মহন্তৰ ফোন কলৰ ৰেকৰ্ডিঙৰ পৰা আৰম্ভ কৰি জুবিন গাৰ্গে কোন কোন মানুহৰ লগত কথা পাতিছে, জুবিন গাৰ্গৰ যাবলৈ মন আছিল নে নাছিল, জুবিন গাৰ্গক কি লোভ দি নিয়া হৈছিল, জুবিন গাৰ্গক কিছুমান অন্য ধৰণৰ লোভো দিয়া হয় সেয়াও পৰিষ্কাৰ হ'ব। জুবিন গাৰ্গক সুৰাৰ লাগীত মাতাল কৰাই ইহঁতি কেনেকুৱা কামলৈ লৈ যায় সেই কথা আমিও জানো। আৰু সেইবোৰ কথা ইতিমধ্যে স্পষ্ট হৈছে। জুবিন গাৰ্গৰ একদম কাষত থকা একাংশ মানুহে কৈছে যে আমি জুবিনৰ অধপতন চাব নোৱাৰি আমি জুবিন গাৰ্গৰ কাষৰ পৰা এটা সময়ত গুচি আহিছিলোঁ, কাৰণ অধপতনলৈ নিয়া মানুহবোৰে আছিল এই শেখৰজ্যোতি গোস্বামী, সিদ্ধাৰ্থ শৰ্মা আৰু এনেকুৱা কিছুমান মানুহ। তদন্তৰ আওতালৈ আহিব লাগে সন্দীপন গাৰ্গো, আমি বিচাৰিম এই কথা। আৰু লগতে অভিমন্যু তালুকদাৰ, যিজন ছিংগাপুৰ অসম এছ'চিয়েশ্যনৰ এজন অন্যতম সদস্য, যিজনে এই ভেনুটো ঠিক কৰিছিল, যিজনৰ লগত সিদ্ধাৰ্থ শৰ্মাৰ কথা বতৰা হৈছিল, শেখৰজ্যোতি গোস্বামীৰ কথা বতৰা হৈছিল। আৰু অত্যন্ত নিলজ্জ এই শেখৰজ্যোতি গোস্বামী আৰু সিদ্ধাৰ্থ শৰ্মা, যিজন মানুহৰ 4বাৰকৈ চিজাৰ এটেক আহি গৈছে, এবাৰ গৈ বম্বেত ইমান বেয়াকৈ তেওঁৰ বম্বেত লকডাউনৰ সময়ত তেখেত আবদ্ধ হৈ থাকিব লগা হ'ল, পাহৰি গৈছিল কিছুমান কথা জুবিন গাৰ্গে, আৰু ব্যক্তিগতভাৱে কিছুমান কথা তেখেতে পাহৰি গৈছিল, কিবা কিবি মিউজিক কৰিছিল সকলো পাহৰি গৈছিল। তাৰ পাছত ডিব্ৰুগড়ত এবাৰ পৰিলে, জোনালী ষ্টুডিঅ'ত এবাৰ পৰিলে, এবাৰ ঘৰত পৰিছে, শেহতীয়াকৈ 2 মাহ আগত তেখেত অসুস্থ হৈছিল। তাৰ পিছতো তেওঁৰ কাষত থকা মেনেজাৰ অত্যন্ত বিশ্বাসী বুলি জনা শেখৰজ্যোতি গোস্বামীহঁতে কিন্তু নিজেই তেখেতক সাগৰ পাৰলৈ লৈ গৈছিল। আৰু তাত জুবিন গাৰ্গে পানীত নানাব বুলি কোৱাৰ পাছত তেওঁলোকে পানীত নমাইছিল। সেয়া ভিডিঅ' মই কোৱা কথা নহয়, ভিডিঅ'ত ভাইৰেল হৈছে। জুবিন দাই নিজে কৈছে মোৰ নামিবলৈ মন নাই। তেতিয়া শেখৰ আৰু সিদ্ধাৰ্থে কৈছে একো নাই নামক, আৰু এটাই পিছফালৰ পৰা কৈছে যে গতিয়াই দিওঁ নেকি, এনেকুৱা ধৰণৰ মন্তব্য কৰিছে। আৰু দ্বিতীয়বাৰ জুবিন গাৰ্গ যেতিয়া নামি গৈছিল তেতিয়া জুবিন গাৰ্গৰ লাইফ জেকেটটো খুলি দিয়া হৈছিল। আৰু বেকগ্ৰাউণ্ডৰ পৰা যোনটো মন্তব্য আহি আছে, মাত আহি আছে, সেয়া কাৰ মাত এতিয়ালৈকে ধৰিব পৰা হোৱা নাই, কিন্তু এই 4জনৰ মাজৰে কোনোবা এজনৰ মাত হ'ব। আৰক্ষীয়ে তদন্ত কৰক, সমগ্ৰ অসমবাসীয়ে এই ঘটনাৰ তদন্ত বিচাৰে। আৰু স্ক্ৰীনশ্বটৰ যিটো কণ্ট্ৰভাৰ্চি কালিৰ পৰা ষ্টাৰ্ট হৈছে, তাৰ পৰা এটা কথা গম পোৱা যায় যে জুবিন গাৰ্গৰ এই মৃত্যু কিন্তু স্বাভাৱিক মৃত্যু নহয়, এই মৃত্যুৱে বহু ৰহস্য আছে। জুবিন গাৰ্গ আমাৰ সম্পদ, আমাৰ হীৰা, নিঃশব্দ হৈ যে আহিলে কালি, মনে মনে যে আহিলে, এইটো মনে মনে আহিবলগীয়া মানুহ জুবিন গাৰ্গ নাছিল। জুবিন গাৰ্গে মনে মনে আহিবলগীয়া মানুহ নাছিল, মনে মনে জুবিন গাৰ্গ নাছিল। আমি ক'বলৈ বাধ্য হৈছিলোঁ জুবিন গাৰ্গ সংযম হ'ব লাগে, কাৰণ ইমানেই কথা কৈছিল এজন জুবিন গাৰ্গে, কিন্তু কালি শুই আহিছে, মনে মনে আহিছে, আৰু এই কথা কোনোৱে মানি ল'ব পৰা নাই। এটা দাবী যে জুবিন গাৰ্গৰ মোবাইল ফোনটো আনক, সিদ্ধাৰ্থ শৰ্মাক এৰেষ্ট কৰক, আৰু জুবিন গাৰ্গৰ মোবাইল ফোনটো খুলি চালেই হাজাৰ হাজাৰ ৰহস্য স্পষ্ট হৈ পৰিব, পানীৰ দৰে স্পষ্ট হৈ পৰিব। কেনেকৈ জুবিন গাৰ্গক ব্যৱহাৰ কৰিছিল একাংশ ব্যৱসায়ী, একাংশ বেপাৰী, সিদ্ধাৰ্থ শৰ্মা, লগতে শেখৰজ্যোতি গোস্বামীৰ দৰে একাংশ জুবিন গাৰ্গৰ কাষত থকা অত্যন্ত বিশ্বাসী বুলি জনা একাংশ ব্যক্তিয়ে। মোবাইল ফোনটো লাগে জুবিন গাৰ্গৰ, আৰু এতিয়াও জুবিন গাৰ্গৰ মোবাইল ফোনটো মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ হাততে আছে।